নমস্কাৰ জিআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ সৰু সৰু কিছুমান এব্ৰিভিয়েশ্যন সম্পৰ্কত, যিবিলাক এব্ৰিভিয়েশ্যন ছাত্ৰ ছাত্ৰীসকলে যিকোনো এক্সাম দিবৰ সময়ত প্ৰয়োজন হয় আৰু এক্সামৰ বাবে যেতিয়া ফৰ্ম ফিল আপ কৰা হয় সেই ফৰ্ম ফিল আপ কৰিবৰ সময়তো এনেকুৱা ধৰণৰ কিছুমান এব্ৰিভিয়েশ্যন থাকে। এব্ৰিভিয়েশ্যন নজনাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। তেনেধৰণৰ কিছুমান আমি এব্ৰিভিয়েশ্যন আজি ভিডিঅ'টো তোমালোকলৈ আগবঢ়াইছোঁ। যেনেকৈ CBT মানে হ'ল কম্পিউটাৰ বেছ টেষ্ট, অৰ্থাৎ আজিকালি প্ৰায়বিলাক এক্সামেই CBT ছিষ্টেমত হয়, মানে কম্পিউটাৰত পৰীক্ষাবিলাক হয়, সেইটোকে CBT ছিষ্টেম বুলি কয়। নেক্সট আহিলে NCTE হ'ল নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন। নেক্সট আহিলে CU মানে হ'ল চেণ্ট্ৰেল ইউনিভাৰ্চিটি। নেক্সট আহিলে NCET হ'ল নেশ্যনেল কমন এণ্ট্ৰেঞ্চ টেষ্ট। এই টেষ্টটো বিশেষকৈ সেইসকল ছাত্ৰ ছাত্ৰীয়ে দিব লাগে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইণ্টিগ্ৰেটেড BA কোৰ্চ পঢ়িম বুলি ভাবে, মানে একেলগে BA আৰু BEd বা BSc BEd বা BCom BEd যদি কৰিব খোজে 4 বছৰীয়া, তেতিয়া এই এণ্ট্ৰেঞ্চটো দিবলগীয়া হয়। নেক্সট আহিলে EWS হ'ল ইকনমিকেলি উইকাৰ ছেকশ্যন। এতিয়া EWS বিশেষকৈ জেনেৰেল কাষ্টৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে EWS উলিয়াই ল'ব পাৰে। EWS থাকিলে তেওঁলোকে কিছু ৰিজাৰ্ভেশ্যনৰ সুবিধা লাভ কৰিব পাৰে। নেক্সট আহিলে GOI মানে হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। MCQ মাল্টিপুল চইচ কুৱেশ্যন। MCQ এইটো এটা খুব জনপ্ৰিয় যিহেতু এব্ৰিভিয়েশ্যন, মাল্টিপুল চইচ কুৱেশ্যন। নেক্সট আহিলে MOE মিনিষ্ট্ৰী অফ এডুকেশ্যন। নেক্সট আহিলে NDA নন ডিছক্লোজাৰ এগ্ৰিমেণ্ট। নেক্সট আহিলে NEGP নেশ্যনেল গভৰ্ণমেণ্ট প্লেন। নেক্সট আহিলে NTA নেশ্যনেল টেষ্টিং এজেঞ্চি। নেশ্যনেল টেষ্টিং এজেঞ্চি এইটো খুব গুৰুত্বপূৰ্ণ এটা এজেঞ্চি হয়, যিটো এজেঞ্চিৰ দ্বাৰা সৰ্বভাৰতীয় কিছুমান পৰীক্ষা অনুষ্ঠিত হয়, যিবোৰ পৰীক্ষা সাধাৰণতে এডুকেশ্যন লাইনৰ লগত জড়িত হয়, যেনে নেট নেশ্যনেল ইলিজিবিলিটি টেষ্ট, মানে যিটো টেষ্ট পাছ কৰিলে ছাত্ৰ ছাত্ৰীসকলে কলেজত টিচিং কৰিব পাৰে। কলেজ টিচাৰ হিচাপে যদি তোমালোকে চাকৰি কৰিব খোজা তেতিয়া নেট পাছ কৰিব লাগিব। এতিয়া এই নেট অনুষ্ঠিত কৰে NTA মানে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে। তেনেকৈ CUET যিটো কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট, সেই কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্টটো কি হয়, নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে অনুষ্ঠিত কৰে। যিটো টেষ্ট দিলে তোমালোকে ভাৰতৰ যিকোনো বিশ্ববিদ্যালয়ত পঢ়াৰ সুবিধা লাভ কৰিব পাৰা। তেনেকৈ OBC NCL হ'ল আদাৰ বেকৱাৰ্ড ক্লাছেছ নন ক্ৰিমি লেয়াৰ। তেনেকৈ PWBD পাৰ্চন উইথ ডিজেবিলিটিজ, দিব্যাংগ ব্যক্তিসকলক কোৱা হয়। নেক্সট QRS কুৱেৰী ৰিড্ৰেচেল ছিষ্টেম। নেক্সট আহিলে RPWBD মানে দ্য ৰাইট অফ পাৰ্চন উইথ ডিজেবিলিটিজ এক্ট 2016। নেক্সট SC মানে হ'ল চিডুল কাষ্ট। ST চিডুল ট্ৰাইবছ। TPC টেষ্ট প্ৰেক্টিছ চেণ্টাৰ। নেক্সট আহিলে UPI মানে ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ। এইটো খুব প্ৰয়োজনীয় হয় যেতিয়া তোমালোকে যিকোনো ধৰণৰ এটা এক্সামৰ বাবে অনলাইন কৰা, তেতিয়া সাধাৰণতে ফিজটো তোমালোকে UPI ছিষ্টেমত দিবলগীয়া হয়। গতিকে UP মানে হ'ল ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ। UR আনৰিজাৰ্ভ আৰু UT ইউনিয়ন টেৰিটৰী, UI আণ্ডাৰ গ্ৰেজুৱেট বা ইণ্টিগ্ৰেটেড। তেনেকৈ VLE ভিলেজ লেভেল এণ্ট্ৰিপ্ৰিনিয়ৰ। OCI অভাৰচিজ চিটিজেন অফ ইণ্ডিয়া। সাধাৰণতে আমি এনেধৰণৰ এব্ৰিভিয়েশ্যনবিলাকৰ সন্মুখীন হৈ থাকোঁ। আজি ভিডিঅ'টোত আমি তোমালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছোঁ। যদি ভাল লাগিছে কমেণ্ট কৰি জনাবা। আজিলৈ ইমানেই, ধন্যবাদ।